সব ঠিক আছে পার্টি মানে আমি পলিটিক্যাল মিটিং করবো বাইদেউ বিজেপি জিন্দাবাদ মই আজি আসলে গম নাপালো মই থাকিলো ভালো লাগা নাই নিজের নিজের জায়গা আমরা যখন প্রধানমন্ত্রী নরেন্দ্র মোদীজি ডাঙৰীয়া ৰাম মন্দিৰ প্ৰায় 12,000 কোটি টকাৰ উন্নয়নমূলক কামত ইয়াতে আধাৰিত ৰচনা কৰিব আৰু আমাৰ তিনিগৰাকী মন্ত্ৰী আমাৰ মাজত উপস্থিত আছে আমাৰ মাজত আছে বিমল বৰা ডাঙৰীয়াদেৱ জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া পীযুষ হাজৰিকা ডাঙৰীয়াদেৱ নৱদীপ ডাঙৰীয়া আৰু জয়ন্ত দাস ডাঙৰীয়াদেৱ আমাৰ মাজত উপস্থিত আছে আজি সকলো বিষয়ে তিনিজন আছে এফালে একজন আছে এফালে এজন আছে হ'ব 12জন আছে আৰু বিশেষ আমাৰ গণ্ডগোলবিলাক এটা পিজিছ কেমেৰা কেমেৰা নহ'ব গণ্ডগোল পাতিম তো কেমেৰাটো বাহিৰ এটা প্ৰথম গণ্ডগোলটো কি জানো কেমেৰা নাই কেমেৰা আমাৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া অসমলৈ আহিব সন্ধিয়াৰ লগে লগে মোদী ডাঙৰীয়া গুৱাহাটীত আহি উপস্থিত হ'ব আৰু অহাকালি তেখেতে এখন জনসভা সম্বোধন কৰিব যিখন জনসভাত তেখেতে 11,000 কোটি টকাতকৈ বেছি টকাৰ বিভিন্ন প্ৰকল্পৰ শিলান্যাস কৰিব শুভাৰম্ভণি কৰিব কামাখ্যা দিব্যলোক কৰিডৰ কৰিব ঠিক তেনেদৰে নেহেৰু ষ্টেডিয়ামৰ নতুনকৈ নিৰ্মাণ কৰিব চন্দ্ৰপুৰত এখন নতুন ষ্টেডিয়াম হ'ব বহু ৰাস্তা ঘাট হ'ব সেই ৰাস্তা ঘাটৰ মাজত নলবাৰীৰো আছে গতিকে বহু কাম একেলগে 11,500 কোটি টকাতকৈ বেছি টকাৰ কাম একেলগে শিলান্যাস কৰিব গতিকে এইটো এটা আনন্দৰ বিষয় নলবাৰীৰ ৰাইজে প্ৰতিবাৰে যিকোনো আমাৰ ৰাষ্ট্ৰীয় নেতা আহিলে উৎসাহেৰে তেখেতক আদৰণি জনাবলৈ যায় আৰু মোদী ডাঙৰীয়াৰ নাম শুনাৰ লগে লগে নলবাৰীৰ মানুহ উথপ লাগি আছে যে কিমান মানুহ বেছি যাব পাৰে মই কাৰ্যকৰ্তাসকলৰ লগত কথা পাতিলোঁ আৰু সকলোৱে খুব সুন্দৰভাৱে গুৱাহাটীলৈ গৈ প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ বক্তব্য শুনাৰ কাৰণে আগ্ৰহ প্ৰকাশ কৰিছে আৰু যাব তাৰ কাৰণে এটা উৎসাহজনক পৰিৱেশ আৰু মই ভাবোঁ যে আমাৰ দলৰ কাৰ্যকৰ্তাসকলে সেই প্ৰধানমন্ত্ৰী ডাঙৰীয়াক স্বচক্ষে দেখাৰ যিটো সৌভাগ্য সেই সৌভাগ্য ল'ব খোজে কাৰণ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া এনেকুৱা এজন প্ৰধানমন্ত্ৰী যিনে এমাহ ডেৰমাহ দুমাহৰ মূৰত অসমলৈ আহি আছে আজিলৈকে ভাৰতবৰ্ষৰ কোনো প্ৰধানমন্ত্ৰীৰ দিনত উত্তৰ পূৰ্বাঞ্চল বা অসমৰ ইমান উন্নয়নৰ কাম হোৱা নাই আৰু সেইকাৰণে অসমৰ মানুহে হিয়া উজাৰি মোদী ডাঙৰীয়াক শ্ৰদ্ধা কৰে মোদী ডাঙৰীয়াক শুভেচ্ছা দিয়ে আৰু সেইকাৰণে মোদী ডাঙৰীয়াক হিয়া উজাৰি মৰম দিবৰ কাৰণে নলবাৰীবাসী ৰেডি হৈছে আৰু সকলোৱে একেলগে যাব আৰু মই ভাবোঁ যে অহাকালিৰ সভাখনত অতি কমেও 2 লক্ষ মানুহ হ'ব গতিকে এটা উখল মাখল পৰিৱেশ হ'ব আৰু সেই পৰিৱেশটোৰ কাৰণে আমি অধীৰ আগ্ৰহেৰে ৰৈ আছোঁ সভাটো সফল হ'বই কিন্তু আমি হ'লোঁ কাৰ্যকৰ্তাৰ মাজত যেতিয়া জ্যেষ্ঠ কাৰ্যকৰ্তা আহে তেতিয়া কাৰ্যকৰ্তাসকলে উৎসাহ পায় আজি মই ইয়ালৈ আহিলোঁ পীযুষ হাজৰিকা ইয়ালৈ আহিলে বিমল বৰা ইয়াতে 2 দিন ধৰি আছে এই কথাবিলাকে কাৰ্যকৰ্তাবিলাকৰ মনত উৎসাহ দিয়ে তেওঁলোকে ভাবে যে হয় আমাৰ নেতাসকল আমাৰ মাজত একেলগে থাকি কাম কৰিছে আৰু সেইকাৰণে আমি আহোঁ ইয়াত মানুহ যাবই সকলো ব্যৱস্থা ঠিকেই আছে কিন্তু আমি কাৰ্যকৰ্তাৰ লগত থাকি কাৰ্যকৰ্তাক উৎসাহ দিয়াটো এজন জ্যেষ্ঠ কাৰ্যকৰ্তা হিচাপে মোৰ দায়িত্ব আৰু সেইকাৰণে আমি আহিলোঁ কথা পাতিলোঁ বিশেষভাৱে গুৱাহাটীৰ ওচৰে পাজৰে থকা 33টা সমষ্টিৰ পৰা মানুহ আহিব আৰু আজি যুৱ মৰ্চাৰ ল'ৰাসকলে বাইক লৈ বিভিন্ন ঠাইৰ পৰা আহিছে ইতিমধ্যে আহি পালেই গুৱাহাটী গতিকে মুখ্য এই 33টা সমষ্টি গুৱাহাটীৰ ওচৰে পাজৰে থকা 33টা সমষ্টিৰ পৰাই মানুহ যাব চাওক নলবাৰীততো এনেও যিকোনো সভালৈকে যি সভা হ'লেও নলবাৰীৰ মানুহ 10,000 মানুহ যায় গতিকে এইবাৰ আৰু উৎসাহ দেখিছোঁ গতিকে মই নলবাৰীৰ উৎসাহ মতে আমি গাড়ীয়ে যোগাৰ কৰিব পৰা নাই তথাপিতো যিমান ব্যৱস্থা হ'ব সকলোৱে নিজৰ গাড়ী লৈও যাব গতিকে মই ভাবোঁ
যে নিশ্চয়কৈ এটা অত্যন্ত ভাল সংখ্যাৰে নলবাৰীৰ লোকসকল যাব আৰু নলবাৰীৰ মানুহৰ বিশেষকৈ প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ প্ৰতি আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ প্ৰতি বেলেগ ধৰণৰ এটা মৰম আছে আৰু এই মৰম সদায় দেখুৱাই আছে, দেখুৱাই থাকিব। প্ৰায় 2 লাখতকৈ অধিক মানুহ আহিব। মোদী ডাঙৰীয়া আমাৰ নেতা, দেশৰ প্ৰধানমন্ত্ৰী, আমাৰ দলৰ কাৰ্যকৰ্তাসকল কেনেকৈ যাব সেই বিষয়ে চোৱা চিতা কৰিবলৈকে মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈকে আহিবলৈ নিৰ্দেশ দিলে। জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াৰ সমষ্টি, আমাৰ পাটোৱাৰী ডাঙৰীয়াৰ সমষ্টি, বিশেষ কৰিব লগা নাই। বৰক্ষেত্ৰীও নাৰায়ণ ডেকাই খুব ভালদৰে চাই আছে, বিশেষ কৰিব লগা নাই। যথেষ্ট মানুহ যাব, কেনেকৈ যাব অলপ সা সুবিধাৰ কাৰণে। আজি বজালীলৈকে গ'লোঁ, বৰপেটালৈকে গ'লোঁ আৰু তামোলপুৰলৈকে গ'লোঁ, লাষ্ট নলবাৰীলৈকে আহিলোঁ আৰু ৰাইজ আমাৰ কাৰ্যকৰ্তাসকলৰ খবৰ ল'লোঁ, সকলোৱে যাতে সুশৃংখলিতভাৱে কাৰ্যসূচীটোত অংশগ্ৰহণ কৰে তাৰ কাৰণে আহ্বান জনালোঁ। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।